Benda. Oh, benda. Ay pala. পূজা হল না ভাল করে এইটো হল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বাবে এটা আনন্দৰ দিন। শুৱালকুছি মণ্ডলৰ স্থায়ী কাৰ্যালয় এটা আজি উদ্বোধন হ'ল আৰু এই কাৰ্যালয়টোতে সকলো সুবিধা ৰখা হৈছে। আমাৰ গোটেই অসমতে মণ্ডলসমূহত আমি কাৰ্যালয় নিৰ্মাণ কৰাৰ ব্যৱস্থা লৈছিলোঁ আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ প্ৰায়বোৰ মণ্ডলতে একোটা বিজেপিৰ কাৰ্যালয় সম্পূৰ্ণ হ'ব আৰু বিজেপিৰ কাৰ্যালয় সম্পূৰ্ণ হ'লে ৰাইজৰ অভাৱ অভিযোগ আৰু সমূহীয়াভাৱে একেলগে দলৰ কাম কৰাৰ বাবে সুবিধা হ'ব। মই শুৱালকুছি মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক অভিনন্দন জনাইছোঁ। এই সুন্দৰ কাৰ্যালয়টো নিৰ্মাণ কৰি আজি আমাৰ দলৰ বাবে অৰ্পণ কৰাৰ যি মহান কাম কৰিলে তাৰ বাবে মই আটাইকে ধন্যবাদ জনাইছোঁ। কালি আকৌ দিল্লী হোটেলত তাতে আজি ব্ৰিজৰ উদ্বোধন আছে। ओम सप्तमे आगने समिदः सप्तजिह्वा सप्तऋषयः सप्तधामपुर्यानि सप्तहोत्रा सप्तदात्वाय चन्द्र सप्तयो निरामोदस्य कृते स्वाहा ओम देहि मे ददामि देहि मे देहि ते ददो निहारं निहारामि ते निहारं निहारामि
विग्रे नमः समोर्जकोशतक्रतो स्वाहा ॐ सुरतारुपसुरच्छास्वरारं देववर्वे देवा आसायामि स्वाहा स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तारिक्षो स्वस्ति नस्तारिक्षो हरिस्तरेणे स्वस्ति नो बृहस्पतिर्दधातु ॐ भद्रं कर्णेभिः शृणुयाम देव भद्रं पश्ये वाक्षनेत्राः शिरेरङ्गे स्तुस्तुवाक्कोशस्तनो निर्यासेम देवहि प्रयदायुः পলাশবাৰী বহুত ছোৱালী শুৱালকুছি বিয়া গোটেই ৱেটলেণ্ডটো পতঞ্জলিটোত এয়াৰপৰ্টলৈকে আৰু কিমান ইয়াৰে এটা বামুণ্ডীলৈকেও শ্লিপ ৰোড থাকিবতো এনেকে নামাৰ পিছত এটা শ্লিপ ৰোড কিন্তু মাতি যাব আৰু মাতি দিলে এইটোতো বাথানৰ ৰাস্তা নহয় এইটোতো বাথানত বাথানত ইয়াত নামিব মানে আহোঁতে আহিব নামোতে কেনেকে নামিব স্যার এটা হল ধরক আমার ব্রিজত উঠিব খুঁজিছে সেইফালেদি উঠি যাব স্যার এইফালেদি উঠি যাব ব্ৰিজৰ পৰা নামিবৰ কাৰণে মাজত তোৰ এনেকে নামি দিবতো তলেদি তোৰ চাই দিব লাগিব মাটি এৰি দিলে আজি আমাৰ অসমৰ বাবে এটা ঐতিহাসিক দিন 2023 চনৰ 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 3,190 কোটি টকা ব্যয় সাপেক্ষ পলাশবাৰী শুৱালকুছি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সমাপন হ'ল, নিবিদা প্ৰক্ৰিয়া সমাপন হ'ল আৰু আজি আমি সেই দলংখনৰ ভূমি পূজন সমাপন কৰিলোঁ। 2028 চনৰ শেষ ভাগলৈকে এই দলংখন নিৰ্মাণ হৈ উঠিব। এই দলংখনৰ নিৰ্মাণৰ লগে লগে বৰপেটা নলবাৰীৰ ৰাইজৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিমানবন্দৰৰ দূৰত্ব একেবাৰে কমি যাব আৰু গুৱাহাটীৰ সমীপত আৰু এখন ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিব। এই দলংখনে নামনি অসম আৰু আমাৰ গোৱালপাৰা দক্ষিণ কামৰূপ আদি জিলাৰ মাজত যি দূৰত্ব আছিল সেই দূৰত্ব একেবাৰে নোহোৱা কৰিব। মই আজিৰ এই সুন্দৰ দিনটোত অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন কেইবাখনো দলঙৰ প্ৰস্তাৱ বিভিন্ন পৰ্যায়ত ৰৈ আছে। নুমলীগড় আৰু গহপুৰৰ মাজত সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মৰিগাঁও দৰঙৰ মাজত নতুন ব্ৰহ্মপুত্ৰৰ দলং, নাৰেংগী কুৰুৱাৰ মাজত নতুন ব্ৰহ্মপুত্ৰৰ দলং, এই গোটেইবোৰ আঁচনি আমি 2025 চনৰ ভিতৰত আৰম্ভ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ
আৰু মই ভাবোঁ যে এই প্ৰচেষ্টাসমূহত আমি সফল হ'ব পাৰিম। ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ হৈছে ইয়াত সম্পূৰ্ণ এতিয়া ইয়াত একোৱে কাম নাই সকলো ৰাইজে ভূমি দি দিলে এতিয়া খালি দিনে ৰাতিয়ে কাম কৰিব লাগে ইয়াত কোনো ভূমি অধিগ্ৰহণ হ'ল ভূমি অধিগ্ৰহণৰ বাবদ যি পুঁজি পাব লাগে তেখেতসকলে পুঁজিও গ্ৰহণ কৰিলে ইয়াত এতিয়া একোৱে বাধা নাই খালি দিনে ৰাতিয়ে কাম কৰিব 2028 চনৰ শেষ ভাগত হোটেল দিল্লী ৰাজনীতি আৰম্ভ হৈছে এইবাৰ কংগ্ৰেছত মই এটাই কথা ক'ম যে বিধানসভা নিৰ্বাচন যথেষ্ট পলম আছে এই 1.5 বছৰ যিমান পাৰোঁ আমি ৰাইজৰ কাৰণে কাম কৰিব লাগে গতিকে বাকী কোনে ক'ত মিটিং কৰিছে সেই দিশবিলাক মই চাব খোজা নাই আৰু তেনেকুৱা কথা বতৰাৰ পৰা মই নিজকে দূৰত ৰখাৰো চেষ্টা কৰোঁ কংগ্ৰেছী বিধায়কে বিজেপিত যোগদানৰ চৰ্চা চলিছে কোন আজিৰ দিনটোত কোনো বিধায়কে যোগদান নকৰে নিৰ্বাচনৰ আগতে বিধানসভা নিৰ্বাচনৰ আগতে আমি যদি প্ৰয়োজন হয় কোনোবা বিজেপিত যোগদান কৰিলে আমি আদৰণি কৰিম কিন্তু এইকেইটা দিন বহুত বেছি ৰাজনীতি কৰি থাকিব আমি খোজা নাই কাৰণ এজন বিধায়কে যোগদান কৰা মানে এটা বাই ইলেকশ্যন 2 মাহ শেষ আৰু তাৰপিছত সময় কেইটা পাম গতিকে এই 1.5 বছৰ দিনে ৰাতিয়ে কাম কৰিব লাগে কোনোবাই যদি বিজেপিত যোগদান কৰিম বুলি ভাবিছে মই তেওঁকো অনুৰোধ কৰিম যে জানুৱাৰী ফেব্ৰুৱাৰীলৈকে ৰখি থাকক কাৰণ এইকেইটা দিন আমি আৰু উপনিৰ্বাচন আৰু কিবা কিবি খেলি থাকিলে কাম কৰাৰ সময়খিনিয়ে নোহোৱা হৈ যাব দপ্তৰ সম্পৰ্কত কিবা ক'ব নেকি অহাকালি 12টা বজাৰ ভিতৰত দপ্তৰ বিতৰণ হৈ যাব মহোদয় সামাজিক মাধ্যমত একাংশ মহিলা সাংবাদিকক ব্যৱহাৰ কৰা অশ্লীল এপ মানে তৈয়াৰ হৈ আছে মই ডিজিপিক কৈ দিম আপোনালোকে জনাব একশ্যন লোৱা হ'ব অগপৰ মিত্ৰতা অক্ষুণ্ণ থাকিবনে 26লৈকে অগপৰ লগত অগপ বা আমাৰ যিখিনি মিত্ৰ দল সেইখিনিৰ লগততো আমাৰ মিত্ৰতা ইউজুৱেলি নাভাঙে যেনেকৈ আছোঁ কিন্তু পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাটো স্থানীয় পৰ্যায়ত হ'ব ৰাজ্যিক পৰ্যায়ত নহয় সমষ্টি জিলা পৰ্যায়ত মিত্ৰতা হ'ব পঞ্চায়তটো অকলে খেলা অকলে নহয় তেনেকৈ ধৰক আমাৰ জালুকবাৰী সমষ্টিতে নিৰ্বাচন হ'ব আমি এজিপিৰ লগত কথা পাতিম নলবাৰীত ইলেকশ্যন হ'ব এজিপিৰ লগত কথা পাতিব কিন্তু সমষ্টি পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত নহয় জ্যেষ্ঠ বিধায়কে অসন্তুষ্টি ব্যক্ত কৰিছে বিশেষকৈ আপুনি যদি চাই পলাশবাৰী কমলা কলিতা তেনেধৰণে বহুকেইগৰাকী অগপ দলৰ যিসকল বিধায়ক বা নেতা অসন্তুষ্ট হৈছে তেওঁলোকে তেওঁলোকৰ দলীয় পৰ্যায়ত অসন্তুষ্টি ৰাখিব মই যিহেতু বিজেপিৰ নেতা গতিকে এজিপিৰ ওপৰত মই কমেণ্ট দিয়াটো উচিত নহয় ছাৰ ৰকিবুল হুছেইনে ফাইলৰ ৰাজনীতি কৰি আছে ৰকিবুল হুছেইনে ফাইলৰ ৰাজনীতি কৰি আছে বয়স হ'ল আৰু এইবিলাক কৰিব নাপায় এইবিলাক অখিল গগৈ সৰু থাকোঁতে কৰিছিলে আৰু আমাৰ গুৱাহাটী বা অসমৰ টিভিবিলাকো চালুকীয়া অৱস্থাত থাকোঁতে এইবোৰ আনকাট দেখুৱাইছিল কিবা দেখুৱাইছিল এতিয়া সকলো মেচিউৰ্ড হ'ল এতিয়া এইবোৰ বাদ দিব লাগে আৰু আপোনাৰ এটা কথা আহিছে যে কমলা কলিতা ডাঙৰীয়াই পলাশবাৰী সমষ্টি উদ্ধাৰৰ কাৰণে তেওঁ কাম কাজ আৰম্ভ কৰিছে দাবী কৰিছে পলাশবাৰী সমষ্টি এৰি দিব লাগিব প্ৰথম কথা পলাশবাৰী সমষ্টি বিজেপি দলে খেলিব আৰু পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে আমাৰ তাতে চিটিং MLA আছে এতিয়া মই যদি গৈ কওঁ কালি বোকাখাট সমষ্টিটো আমাক লাগিব সেইটোতো মিত্ৰতাৰ ধৰ্ম নহয় গতিকে এইবিলাক কথা ক'ব নালাগে যদি কমলা কলিতাই উঠিবই খোজে একান্ত আমাৰ জালুকবাৰীতে আহি উঠক লাগিলে ময়ে এৰি দিছোঁ কথা তেনেকুৱা একো নাই কিন্তু ঘটনাটো হ'ল যে আমাৰ পলাশবাৰী বিজেপিৰ লগত আছে বিজেপিৰ লগত থাকিব তেনেকৈ বোকাখাটো বিজেপিৰ লগত আছে কলিয়াবৰো বোকাখাটো এজিপিৰ লগত আছে কলিয়াবৰো এজিপিৰ লগত আছে আমিতো সেইকেইটা নিবিচাৰোঁ অগপই 46টা সমষ্টি বিচাৰিছে 26ত বিচাৰিলেতো কাৰো একো আপত্তি কৰিবলগীয়াটো নাথাকে যি দলে যেনেকৈ সংগঠন কৰিব যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম কিহৰ কাৰণে মিত্ৰ দল জিকিলেই হ'ল কিন্তু আমি এটাই চাব লাগিব যে কোন দলৰ সংগঠনৰ শক্তি আছে যি দলৰ সংগঠনৰ শক্তি আছে তেওঁৱে উঠিব তাততো আপত্তি কৰিবলগীয়া একো নাই মই চাই দিম মই এতিয়া মই কৰি আছোঁ হ'ব Zindabad!
ৰঞ্জিত দে জানে খবৰ কি প্ৰগতি প্ৰগতিক আশীৰ্বাদ কৰি থাকিম নরেন্দ্র মোদী জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ গুৱাহাটী যাবা নালাগে তই ইয়াৰ নাম দে তোক চেক ঘৰত পঠাই দিম তই লৈ ল প্ৰণৱ তই তাক দেচোন নাম আৰু ঠিকনাটো দে ভাগাকলে নাযাবি এপ্লিকেশ্যন এখন লৈ মোৰ অফিচত দি থৈ আহিবি দিছোঁ ভাল নামাই চেক প্ৰদান কৰিছে ইয়াৰ পিছত আমন্ত্ৰণ জনাইছো মানস প্ৰতিম নাথ বেজেৰাৰ পৰা মানস প্ৰতিম নাথ ছাগলী পালনৰ ক্ষেত্ৰত তেখেতে উদ্যোগ লৈছে আৰু তেখেতক মুখ্যমন্ত্ৰী মহোদয়ে 31,750 টকাৰ চেক প্ৰদান কৰিছে আমন্ত্ৰণ জনাইছো সাজিদ আলী ছাগলী পালনৰ ক্ষেত্ৰত উদ্যোগ লোৱা সাজিদ আলী আঠগলাৰ পৰা তেখেত আহিছে আৰু তেখেতক 31,750 টকাৰ চেক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে আমন্ত্ৰণ জনাইছো জগদীশ কলিতা ধূপাতৰি গাঁৱৰ জগদীশ কলিতা ছাগলী পালনৰ ক্ষেত্ৰত উদ্যোগ লোৱা জগদীশ কলিতাক 31,750 টকাৰ চেক প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমন্ত্ৰণ জনাইছো মৃগাংক কলিতাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিছে সচিব এনিমেল হাজবেণ্ডাৰী ভেটেৰিনেৰী বিভাগৰ অভিজিত বৰুৱা ডাঙৰীয়া কামৰূপ জিলাৰ এই আঁচনিখন সম্বন্ধে আৰু অনুষ্ঠানটি সম্বন্ধে আপোনালোকক বিশদভাৱে জনাইছে এতিয়া আমি অনুৰোধ জনাব বিচাৰিম আজি বেজেৰা উন্নয়ন খণ্ডৰ বেজেৰা ভাগটনা মান্দাকেটা ধূপাতৰি আৰু ৰুদ্ৰেশ্বৰ 5খন গাঁও পঞ্চায়তৰ কৃষকসকলক জনমূলীয়াই বৃদ্ধি কৰি তেখেতসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নতি কৰাই এই আঁচনিখনৰ মূল লক্ষ্য আৰু ইয়াৰে প্ৰায় 890জন হিতাধিকাৰীৰ ভিতৰত ভূমিকা লৈছে 14,000 টকা চেক প্ৰদান কৰিছে বেজেৰাৰ মৃগাংক কলিতা ইয়াৰ পিছত আমন্ত্ৰণ জনাইছে মনোজ দাস ৰুদ্ৰেশ্বৰ গাঁৱৰ মনোজ দাস দুগ্ধজাত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত উদ্যোগ লোৱা মনোজ দাসক 14,000 টকাৰ চেক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে আমন্ত্ৰণ জনাইছো খমিৰ আলী মান্দাকাটাৰ পৰা তেখেতকো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 14,000 টকাৰ চেক প্ৰদান কৰিছে ইয়াৰ পিছত কৃষিৰ ক্ষেত্ৰত মহাবাহু কৃষক এই অনুষ্ঠানটিৰ সভাপতি শ্ৰীযুত কুশল চন্দ্ৰ কলিতাৰ সম্পাদক তৰুণ গোহালিকাৰী মঞ্চলৈ আমন্ত্ৰণ জনাইছে মহাবাহু কৃষক উৎপাদক কমিটিৰ
সভাপতি সম্পাদক শ্ৰীযুত কুশল চন্দ্ৰ কলিতাৰ শ্ৰীযুত তৰুণ ভূঞা প্ৰতিনিধিৰ ৰূপত এই ধান মৰা মৰাটো আহে আৰু অসমৰ পৰা ওলাই যোৱা ট্ৰাকসমূহত সাধাৰণতে কয়লা থাকে আৰু বাহিৰৰ পৰা অহা ট্ৰাকসমূহত চাউল দালি খোৱা সামগ্ৰীবিলাক পৰিপূৰ্ণ হৈ থাকে ইয়াৰ মূল কাৰণটোৱে হ'ল যে আমি বহু দিনলৈ ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ বা ব্যৱসায়িক ভিত্তিত কৰোঁ কিন্তু পশ্চিমবংগত যিমান কৃষিজাত সামগ্ৰী বা পশুধন আদিৰ অৰ্থনীতি হয় তাৰ তুলনাত অসম এতিয়াও নিচেই চালুকীয়া অৱস্থাত আছে এতিয়াও আমাৰ ৰাজ্যত অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আহে এতিয়াও আমাৰ ৰাজ্যত বাহিৰৰ পৰা কণী আহে ছাগলীৰ মাংসৰ বাবে এতিয়াও আমি বাহিৰৰ ৰাজ্যৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছো আৰু গাখীৰ আমি এতিয়াও আমুল বা আন বিভিন্ন কোঅপাৰেটিভৰ জৰিয়তে বাহিৰৰ পৰা আনি অসমত আমি তাক ব্যৱহাৰ কৰোঁ সৃষ্টি কৰি অকল নিজৰ সমষ্টিটোতে বিক্ৰী কৰে কেঁচা সৰিয়হ বিক্ৰী কৰাৰ পৰিৱৰ্তে মিঠাতেল বিক্ৰী কৰি আমি চৰকাৰে দিয়া ৫,৪০০ টকাতকৈও বেছি টকা আমি উপাৰ্জন কৰিব পাৰোঁ সৰিয়হ ৮৯০ জন যুৱকক দুগ্ধ উৎপাদন গাহৰি পালন আৰু ছাগলী পালনৰ বাবে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনা আঁচনিৰ অধীনত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে বিত্তীয় সাহায্য আগবঢ়াইছে এটা সুন্দৰ আঁচনি ৰূপায়ণৰ বাবে চিন্তা কৰিছে মন্ত্ৰী অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ সৈতে এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ সৈতে কথা বতৰা পাতিলোঁ তেওঁলোকক প্ৰথম কিস্তিৰ ধন আজি আমি প্ৰেৰণ কৰিলোঁ আঁচনিখন যাতে সফল হয় তাৰ বাবে সকলোকে শুভকামনা জনালোঁ আমাৰ অসমত গাহৰিৰ এখন বহুত ডাঙৰ বজাৰ আছে এতিয়াও ৰাজস্থান হাৰিয়ানাৰ পৰা বহুত গাহৰি অসমৰ বজাৰলৈ আহে আমি চেষ্টা কৰিছোঁ যেনেকৈ মাছৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিছোঁ আমি যাতে অহা এবছৰ দুবছৰৰ ভিতৰত গাহৰি আৰু দুগ্ধৰ ওপৰত যাতে আমি গাখীৰৰ ক্ষেত্ৰত আৰু কণীৰ ক্ষেত্ৰত আমি যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ জলবায়ু পৰিৱৰ্তনৰ সৈতে যুঁজিবৰ কাৰণে দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ প্ৰয়োজন যেনেকৈ ডিজেলৰ গাড়ী বন্ধ হ'ব লাগে পেট্ৰলৰ গাড়ী বন্ধ হ'ব লাগে তাৰ জেগাত ইলেক্ট্ৰিকেল ভেহিকল আহিব লাগে যিটো আমি বিদ্যুৎ উৎপাদন কৰোঁ সেইটো কয়লাৰ পৰিৱৰ্তে পানী বা আমাৰ আন সোলাৰ সোৰ্চৰ পৰা সৌৰ শক্তিৰ পৰা উৎপাদন হ'ব লাগে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ বাবে সমগ্ৰ বিশ্বই বিভিন্ন প্ৰচেষ্টা হাতত লৈছে কোনোবা এটা টাৰ্গেট 2030 কোনোবা এটা টাৰ্গেট 2040 সকলো বিশ্বৰ সমগ্ৰ দেশে এই ক্ষেত্ৰত কাম কৰি আছে আৰু আমাৰ ৰাজ্য চৰকাৰেও ৩,০০০ মেগাৱাট সোলাৰ পাৱাৰ আমি অসমত উৎপাদন কৰিব চেষ্টা কৰিছোঁ যাতে জলবায়ু পৰিৱৰ্তনৰ দিশত অসমেও এটা পজিটিভ বৰঙণি আগবঢ়াব পাৰে কিন্তু জলবায়ু পৰিৱৰ্তন কোনো ৰাজ্য বা জিলাৰ এইটো বিষয়বস্তু নহয় কাৰণ জলবায়ুৱে ৰাজনৈতিক সীমাবিলাক বুজি নাপায় সেইকাৰণে ই এটা কালেক্টিভ এপ্ৰ'চ বিশ্ব মানুহৰ এটা সামগ্ৰিক প্ৰচেষ্টা যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে কিন্তু অসমবাসীয়ে মেট্ৰ' কেতিয়া অসমবাসীক মেট্ৰ' প্ৰয়োজন নাই এতিয়া আৰু মেট্ৰ'ৰ কথা আমি বহুত দিনলৈ চিন্তা কৰা নাই কাৰণ মেট্ৰ' কৰিব গ'লে গুৱাহাটীত যিমান মানুহৰ ঘৰ যাব তাৰপিছত গুৱাহাটীয়ে নাথাকিব গতিকে মেট্ৰ'ৰ চিন্তা দূৰ দূৰণিলৈকেও এতিয়ালৈকে আমি কৰা নাই একো পৰিকল্পনা আপোনাক লগ পাম আৰু নতুন বছৰ হ'ব ঠিক আছে